অসম চৰকাৰৰ অসমমালা ২ আঁচনিৰ অধীনত বেজেৰা বালিকুচি সংযোগী পথ উন্নয়ন আৰু বহলীকৰণ কাৰ্যৰ শুভ উদ্বোধন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। এই অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্ত মণিকা বৰগোহাঁই, বেজেৰা সিঙাৰপাৰা জিলা পৰিষদৰ সদস্য কিৰণ চন্দ্ৰ কাকতি, বিজেপি মণ্ডল সভাপতি নয়ন বৰা, বিভাগীয় বিষয়াসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। এই উন্নয়নমূলক পদক্ষেপে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা অধিক সহজ কৰাৰ লগতে সামগ্ৰিক উন্নয়ন যাত্ৰাকো নতুন গতি প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী বুলি মন্তব্য প্ৰকাশ বিধায়ক দিগন্ত কলিতাৰ। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। বেজেৰা বালিকুচি ৰাস্তাৰ শুভ উদ্বোধন অনুষ্ঠানত আমি উপস্থিত আছিলোঁ। মোৰ লগত কিৰণ কাকতি ডাঙৰীয়া, নয়নমণি বৰা আৰু স্থানীয় ৰাইজ আছিল। প্ৰায় ৩৪ কোটি টকাৰে এই ৰাস্তা নিৰ্মাণ হৈছে। ইয়াৰ পৰা বালিকুচিৰ পৰা আমি ইচ্ছা কৰিছোঁ ইয়াৰ পৰা দৰকাৰ হ'লে বালিকুচিৰ পৰা আমি ভূটান যাব পাৰিম, বালিকুচিৰ পৰা আমি ওদালগুৰি যাব পাৰিম, বালিকুচিৰ পৰা আমি দৰঙলৈ যাব পাৰিম। ইমান ধুনীয়া সুন্দৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৰি দিলে। এই চেগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আজি বেজেৰাৰ অঞ্চলৰ ৰাইজে বা স্থানীয় বিধায়ক হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকলোৱে আশীৰ্বাদ দিছোঁ যে আপুনি এনেকৈ অসমখনক আগুৱাই লৈ যাওক। অসমৰ ৰাইজ আপোনাৰ লগত সদায় আছে আৰু আমাৰ সংকল্প অসম উন্নয়ন কৰা, আমাৰ সংকল্প অসম উন্নতিৰ দিশত আগবঢ়া। তাৰে আধাৰৰ এটা চানেকি হিচাপে আজি বেজেৰা বালিকুচি ৰাস্তাৰ আনুষ্ঠানিকতা কৰিব। সুন্দৰকৈ বিগত আজি 10টা দিনত নতুন আঁচনি, শিলান্যাস, নতুন ৰাস্তাৰ উন্মোচন আৰু শুভ আৰম্ভণি, এইবিলাকে হ'ল বিজেপি চৰকাৰৰ এক চমক। শাসকীয় দলৰ বিধায়ক থকাৰ কাৰণে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সমষ্টিটো চোৱা চিতা কৰাৰ কাৰণে আজি অসমৰ কমলপুৰ সমষ্টি জাকত জিলিকা হৈ উঠিছে। আগতে বেজেৰাক আমি জাকত জিলিকা কৰিছিলোঁ, এতিয়া বেজেৰা কমলপুৰত সংলিষ্ট হোৱাৰ কাৰণে কমলপুৰো এতিয়া জাকত জিলিকা হৈ উঠিব। ৰাইজৰ সহায় সহযোগ আমি কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।